জানিত ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী তথা প্ৰতিষ্ঠাতা ডক্টৰ ৰিমি বৰুৱা বাইদেউলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছো। আৰু ইতিমধ্যে নিমন্ত্ৰণ কৰি অনা মৌচুমী বৰী বাইদেউ, তেখেতৰ পৰিচয়টো মই দিবলৈ ওলাইছো। মৌচুমী বৰী বাইদেউ হৈছে এগৰাকী সুলেখিকা, অসমীয়া সাহিত্যৰ জগতৰ সৈতে তেখেতে সুপৰিচিত। তেখেত এগৰাকী উপন্যাসিকা। তাৰোপৰি তেখেতে আহ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা তেখেতে স্নাতক আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ইলেক্ট্ৰনিক্স ডিজাইন এণ্ড টেকনলজি বিভাগত স্নাতকোত্তৰ, আৰু তেখেতে বৰ্তমান ডিব্ৰুগড় আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেড ডেপুটি জেনেৰেল মেনেজাৰ হিচাপে পৰিচিত। আৰু তেখেতে এই কৰ্মময় জীৱনৰ মাজতে তেখেতে বিভিন্নখন গ্ৰন্থ এতিয়ালৈকে উলিয়াইছে। আৰু তেখেতৰ এতিয়া নতুন গ্ৰন্থ হৈছে মনৰ নিজানত। আৰু এই মনৰ নিজানত গ্ৰন্থখনৰ বিষয়ে আজি আমি পৰ্যালোচনা কৰিবৰ কাৰণে, পুনৰীক্ষণ কৰিবৰ কাৰণে আমি এই জানিত্ৰী অনলাইন বাকৰিত আমি উপস্থিত হৈছো। আৰু মৌচুমী বৰী বাইদেউলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে তেখেতলৈ মই অভিনন্দন জ্ঞাপন কৰিছো। তেখেতৰ এই যাত্ৰা অব্যাহত থাকক। আৰু তাৰপিছতে মই আহিছো ইয়াত উপস্থিত জিতামণি ফুকন বাইদেউৰ ওচৰলৈ। জিতামণি ফুকন বাইদেউ উত্তৰ লখিমপুৰৰ জাপি সজিয়াত জন্মগ্ৰহণ কৰিছিল তেখেতে। আৰু তেখেতে বিহপুৰীয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে পৰিচিত। তাৰোপৰি তেখেতো অসমীয়া সাহিত্য জগতৰ লগত খুব পৰিচিত। আৰু তাৰোপৰি তেখেতে কথা কাঞ্চন নামৰ এখন আলোচনী সম্পাদনাৰ লগত জড়িত হৈ সমগ্ৰ অসমতে তেখেতৰ সুনাম হৈছে। আৰু তেখেতক সকলোৱে হয়তো যিসকল ব্যক্তি অসমীয়া সাহিত্যৰ লগত জড়িত হৈ আছে তেখেতসকলে জিতামণি ফুকন বাইদেউক যথেষ্ট ভালদৰে চিনিও পায়। গতিকে তেখেতলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছো। আৰু আমাৰ এই অনলাইন বাকৰিত, জানিত্ৰী ইণ্ডিয়াৰ এই অনলাইন বাকৰিত তেখেতক মই সম্ভাষণ জনাইছো, ৱেলকাম জনাইছো। ধন্যবাদ বাইদেউ। তাৰপিছতে আছে আমাৰ মাজত উপস্থিত আছে পাপৰি দত্ত। তেখেত হৈছে এগৰাকী পাব্লিচাৰ, প্ৰকাশক। তেখেতক মই আগতে লগ পোৱা নাছিলো, আজি মই প্ৰথম লগ পাইছো। পাপৰি দত্ত বাইদেউ তেখেতে কোৱালিটি এচুৰেঞ্চ প্ৰফেচনেল লগতে তেখেত এগৰাকী ইনষ্ট্ৰুমেন্টেশ্যন ইঞ্জিনিয়াৰ আৰু চাৰ্টিফাইড কোৱালিটি অডিটৰ হিচাপে তেখেতে কাম কৰি আছে। আৰু তেখেতে 16 বছৰ ধৰি বিভিন্ন ইণ্ডাষ্ট্ৰীত তেখেতে কাম কৰি বিভিন্ন অভিজ্ঞতা অৰ্জন কৰি তেখেতে এগৰাকী পেচন উদ্যোগীকৰণ হিচাপে এগৰাকী উদ্যোক্তা হিচাপে তেখেতে কাম কৰিবলৈ সক্ষম হৈছে। আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল মই কামনা কৰিছো। আৰু আমি আচল কথালৈ আমি আহিছো। এখন কিতাপ এখন যেতিয়া এখন মানুহে লিখে, তাত মানে কি মানুহৰ নিজৰ যিটো মনৰ কথা, সেই মনৰ কথাখিনি যেতিয়া ব্যক্ত কৰে, সেই ব্যক্ত কৰাত যিখিনি সুবিধা অসুবিধা বা কেনেকুৱা ধৰণৰ ফলাফল অৰ্জন কৰিছে সেই বিষয়ে পৰ্যালোচনা কৰিবলৈ যিহেতু আমি আজি উপস্থিত হৈছো। গতিকে মই প্ৰথমতে আমি নিমন্ত্ৰণ কৰি অনা জিতামণি ফুকন বাইদেউ, আজি এই মৌচুমী বৰী বাইদেউ যিখন মনৰ নিজানত উপন্যাস, সেই উপন্যাসখনৰ ৰিভিউ হিচাপে তেখেতক মই পৰ্যালোচনা বা পুনৰীক্ষণ হিচাপে মই তেখেতক দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছো। ডক্টৰ জিতামণি ফুকন বাইদেউ। নমস্কাৰ। হয়। উষাৰাণী দেৱী বাইদেউ। হয়। মই মৌচুমী বৰীৰ যি উপন্যাস সদ্য প্ৰকাশিত মনৰ নিজানত, সেই উপন্যাসখনৰ বিষয়ে এটা বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰিম। মৌচুমী বৰীৰ উপন্যাসখন মনৰ নিজান পোনপ্ৰথমেই যদি আমি চাওঁ, কিতাপখন মেলি ললে প্ৰথমতে এটা আটক ধুনীয়া যেন প্ৰেম কাহিনী তেনেকুৱা যেন লাগে। আৰু ক্ৰমান্বয়ে ভিতৰলৈ সোমাই গলে আমি এক গভীৰ তথা সূক্ষ্ম এক নাৰী মনস্তত্বৰ সম্ভেদ পাওঁ। মই কাহিনীৰ কিছু বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে উপন্যাসখনৰ কাহিনীৰ সন্দৰ্ভত এটা মানে যি নাৰী মনস্তত্ব ইয়াত উপস্থাপন কৰা হৈছে, এজন পঢ়ুৱৈ হিচাপে মই উপন্যাসখনত নাৰী মনস্তত্বৰ এটা সুন্দৰ বিশ্লেষণ দেখা পাওঁ। আৰু সেই বিষয়ে মই অলপ ক'বলৈ উনুকিয়াবলৈ চেষ্টা কৰিম। আমি সততে নাৰী সবলীকৰণৰ কথা কওঁ, নাৰীৰ উন্নতিৰ কাৰণে কথা কওঁ। আমি
সম অধিকাৰৰ কথা কওঁ, কিন্তু যি নাৰী সবলীকৰণৰ কথা সেই বিষয়ে আমি আলোচনা কৰো, গৱেষণা কৰো, সেই বিষয়ে কিন্তু আমাৰ আজিৰ তাৰিখত আমি জানো যে সকলোৱে অৰ্থনৈতিকভাৱে পুৰুষ নাৰী নিৰ্বিশেষে সকলোৱে অৰ্থনৈতিকভাৱে যদি স্বাৱলম্বী হয় তেতিয়া এটা সুস্থ সবল জীৱন যাপন কৰিব পাৰে আৰু নাৰীয়ে সেই সবলীকৰণৰ বা তেনেকুৱা এটা স্তৰত আমি আজি আধুনিক নাৰীক আমি দেখা পাওঁ। সকলোৱে মানে সকলোৱে বুলি ক'লে ভুল হ'ব, বেছিভাগ নাৰীয়ে আজিকালি নিজৰ কেৰিয়াৰ পঢ়া শুনা লৈ পেলাই বা অৰ্থনৈতিক সবলীকৰণৰ বিষয়ে খুব সৰব আৰু তেওঁলোকে সেই বিষয়ে খুব সজাগ হৈ পেলাই নিজৰ কেৰিয়াৰত মন পুতি লাগে আৰু তেওঁলোকে নাৰীসকল তেওঁলোক সেই ক্ষেত্ৰত যথেষ্ট উন্নতিও হৈছে, তেওঁলোকৰ সেই কাৰ্যত তেওঁলোকে উন্নতি কৰিবলৈ সক্ষম হৈছে। কিন্তু তথাপিও আজিৰ তাৰিখত আমি আচলতে এগৰাকী মহিলা হিচাপে বা নাৰী হিচাপে আমি কিমানখিনি উন্নতি কৰিবলৈ সক্ষম হৈছো, আমি আচলতে মনেৰে বা আমাৰ সমাজখন বা আমাৰ সমাজৰ যিসকল মানুহ, যিসকল ব্যক্তি, আমাৰ পৰিয়ালৰ যিসকল ব্যক্তি, তেওঁলোকৰ আচলতে মনেৰে সেই সবলীকৰণটো মানি লৈছেনে, নাৰীক সন্মান দিবলৈ বা এগৰাকী নাৰীক এজন মানুহ হিচাপে, ব্যক্তি হিচাপে এটা সন্মান দিবলৈ, সন্মানজনক স্থিতি দিবলৈ সক্ষম হৈছেনে, সেইটো এটা প্ৰশ্ন থাকি যায়। আৰু এই মনৰ নিজানত নামৰ উপন্যাসখনে নাৰী সবলীকৰণৰ এটা দিশ উন্মোচন কৰিছে বুলি মই ভাবো। আৰু সেই দিশটো হ'ল যে এগৰাকী নাৰীক সন্মান কৰা, সন্মান এটা খুব মানে এটা বিষয়, এটা বস্তু যিটো আচলতে সন্মান মানুহে বা আমি এজন মানুহ হিচাপে, সভ্য মানুহ হিচাপে মানুহক মৰম, দয়া, স্নেহ, আমাৰ যিখিনি আমাৰ যিখিনি ধৰণৰ আমাৰ অকণ পজ ল'ব পাৰো নেকি? আমি আমি সততে কওঁ যে আমাৰ মানুহসকল, সভ্য মানুহে ইজনে সিজনক সন্মান কৰিব লাগে। এজন মানুহ হিচাপে, এজন ব্যক্তি হিচাপে এগৰাকী নাৰীক যি সন্মান দেখুৱাব লাগে বা জনাব লাগে, সেই সন্মান আচলতে আমি এটা পৰিয়ালত, সততে সাধাৰণ পৰিয়াল এটাত আমি সেই সন্মান দেখুৱাওনে, সেই তেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ মনৰ নিজানত উপন্যাস খুব সুন্দৰভাৱে উপস্থাপন কৰিছে। আৰু যদি আমি গভীৰভাৱে চাওঁ, অলপ সুন্দৰ মানে এটা বিশ্লেষণ আমি দেখা পাম। তেওঁ যিগৰাকী উপন্যাসিকে যিটো চৰিত্ৰ অংকন কৰিছে, সেই চৰিত্ৰটো হ'ল কাকলি ৰাজনন্দিনী। তেওঁ সেই চৰিত্ৰটোৰ দ্বাৰা মানৱ সমাজৰ মহিলাৰ ওপৰত কৰা ব্যৱহাৰ সততে আমি সৰ্বসাধাৰণতে আমি সেইটো নাভাবো আচলতে, যে এগৰাকী নাৰীয়ে কি বিচাৰে, এগৰাকী নাৰীৰ কেনেকুৱা ধৰণৰ সন্মান বিচাৰে বা তেওঁ কেনেকুৱা ধৰণৰ ব্যৱহাৰ আশা কৰে, এজন স্বামীৰ পৰা কেনেকুৱা ধৰণৰ ব্যৱহাৰ আশা কৰে, তেনেকুৱা ধৰণৰ খুব এটা সূক্ষ্ম বিশ্লেষণ আগবঢ়াইছে। আৰু সেই বিশ্লেষণটো আমি যদি খুব গভীৰভাৱে সেইটো অধ্যয়ন কৰো, তেতিয়া আমি দেখা পাওঁ। আৰু তেওঁ ইয়াৰ বিশ্লেষণৰ দ্বাৰা তেওঁ কিছুমান আজিৰ তাৰিখত যিবিলাক জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন হৈ আছে, সেইটো এটা স্তৰ তেওঁ উদঙাই দিবলৈ সক্ষম হৈছে। এতিয়া উপন্যাসখনলৈ আহো। তেওঁ মৌচুমী বড়ি সকলোৱে জানে, তেওঁ এজন সাহিত্য অনুৰাগী, এটা পৰিচিত নাম। তেওঁ দীৰ্ঘদিন ধৰি সাহিত্য চৰ্চা কৰি আহিছে। তেওঁ উপন্যাস মনৰ নিজানত এখন সুন্দৰ উপন্যাস, এটা প্ৰেম কাহিনীৰে আৰম্ভ হৈছে। এটা সুস্থ সবল জীৱন এজন ব্যক্তিৰ
এটা সুস্থ সবল জীৱন হিচাপে অংকন কৰা হৈছে কাকলি ৰাজনন্দিনী। কাকলি ৰাজনন্দিনী এজন এগৰাকী নাৰী স্বামী চৰিত্ৰ। স্বামী অ, হয়, এজন হয়। স্বামীৰ চৰিত্ৰ অংকন কৰা হৈছে। মনৰ নিজানত পাঠকে বিচাৰি পাব প্ৰেম, বিচ্ছেদ, প্ৰতাৰণা, আধ্যাত্মিকতা আৰু সমাজ জীৱনৰ বিভিন্ন খণ্ডচিত্ৰ। উপন্যাসখনৰ প্ৰধান চৰিত্ৰ কাকলি ৰাজনন্দিনী। এটা সুন্দৰ একটা ৰোমান্টিক যেন লগা নাম। কাকলি কেন্দ্ৰ কৰি উপন্যাসখন আগবাঢ়িছে। কাকলিৰ প্ৰথম প্ৰেম আছিল অংকুশ। সেই বিষয়েও উপন্যাসিকাই এটা সুন্দৰ ফ্লেশ্ববেক চৰিত্ৰ, ফ্লেশ্ববেক এটা দিছে। সৰ্বসাধাৰণতে মানুহৰ জীৱনত প্ৰেম থাকে, প্ৰেম হয়। যিসকল মানুহৰ অনুভূতি থাকে সেইসকলৰ প্ৰেম হয়। তেনেকেই সাধাৰণভাৱে এটা পুৰণা কাহিনী অংকন কৰিছে উপন্যাসিকাই। তেওঁৰ প্ৰেম আছিল অংকুশ, আৰু সেই কলেজীয়া বন্ধু অংকুশৰ প্ৰেমত পৰিছিল কাকলি। অংকুশৰ সৈতে ভিন্ন সপোন ৰচিছিল কাকলিয়ে। কাকলিয়ে সপোন দেখিছিল এটা সুন্দৰ জীৱনৰ, এটা সুখময় জীৱনৰ সপোন দেখিছিল, সপোনৰ মালা গাঁঠিছিল। কিন্তু সমস্যা আহিল ঘৰখনৰ পৰা। ঘৰখনৰ মানুহে তেওঁক নিদিলে, তেওঁক সেই কথাটো মানি নললে। কাৰণ তেওঁ অৰ্থনৈতিকভাৱে সেই সময়ত স্বাৱলম্বী নাছিল। এজন ডেকা ল'ৰা, তেওঁ চাকৰি বাকৰি নাই, অৰ্থনৈতিকভাৱে সবল নহয়। গতিকে তেওঁক নাকচ কৰি পেলাই এজন ইঞ্জিনিয়াৰৰ লগত তেওঁক বিয়া দিয়া হ'ল। ইঞ্জিনিয়াৰ বিক্ৰমৰ পৰা অহা যিটো প্ৰস্তাৱ, সেই প্ৰস্তাৱত মাকে বা পৰিয়ালৰ মানুহে মান্তি হ'ল, আৰু তেওঁ কাকলি ৰাজনন্দিনীক বিক্ৰমৰ লগত বিয়া দিয়া হ'ল। বিক্ৰমে কাকলিৰ প্ৰতি ক্ষেত্ৰতে সন্দেহৰ চকুৰে চাইছিল। ইয়াৰ পিছৰ কাহিনীটো খুব এটা সুন্দৰ টুইষ্ট আমি দেখা পাওঁ। কাকলি ৰাজনন্দিনী যি সপোন দেখিছিল, এটা সুন্দৰ সপোনৰ, সেই সুন্দৰ সংসাৰৰ সপোন দেখিছিল, সেই ইতিমধ্যে সেই সপোন ইতিমধ্যে তেওঁ ভাঙি গৈছিল। তাৰ পিছত তেওঁ বিক্ৰমৰ লগত তেওঁ মানি লৈছিল যে হয়, মানুহৰ জীৱন এনেকুৱাই, সুখ দুখ আহে। তাৰ পিছত তেওঁ বিক্ৰমৰ লগত এটা সংসাৰ আৰম্ভ কৰিছিল। বিক্ৰমক কিন্তু তেওঁ চেষ্টা কৰিছিল যে এখন সুন্দৰ সংসাৰ তেওঁ বনাব, এখন সুন্দৰ সংসাৰ গঢ়িব। কিন্তু বিক্ৰমে কাকলি নামৰ সেই ব্যক্তিগৰাকীক প্ৰতি ক্ষেত্ৰতে সন্দেহৰ চকুৰে চাইছিল, আৰু তথাপিও তেওঁ সেইখিনি অমান্য কৰিব খোজা নাছিল। সংসাৰখনৰ স্বাৰ্থত এৰা ধৰাৰ মাজেৰে চলিছিল, আৰু বিক্ৰমক আপোন কৰি ল'বলৈ চেষ্টা কৰিছিল আৰু কৰিছিল। সময় আগবাঢ়িছিল, সিহঁতৰ সংসাৰো গতানুগতিকভাৱে চলি আছিল। তেওঁলোকৰ এটি সন্তানো হৈছিল, আৰু সেই সন্তানক আগত লৈ তেওঁলোকে আগবাঢ়িছিল। কিন্তু হঠাৎ বিক্ৰমৰ অসুস্থতা আৰু মৃত্যুৱে উপন্যাসখনৰ কাহিনী অন্য দিশে গতি কৰালে। বিক্ৰমৰ অবৰ্তমানত কাকলিৰ মানসিক স্থিতি, কণমানি পুত্ৰৰ প্ৰতি দায়িত্ব আৰু চিন্তা উপন্যাসিকে সুন্দৰ ৰূপত ফুটাই তুলিছে। বিক্ৰমক হেৰুৱাৰ বেদনা প্ৰকাশ পাইছে এনেদৰে। তেওঁ কৈছে, কাকলি ৰাজনন্দিনীয়ে কৈছে, বিক্ৰমক হঠাতে হেৰুৱাম বুলি কোনোদিনে ভবা নাছিলো। এতিয়া দিনবোৰ নাযায় নোপোৱাই। বিক্ৰমৰ অনুপস্থিতিয়ে বুকুত সীমাহীন শূন্যতাৰ সৃষ্টি কৰিছে। সুখে দুখে একেলগে আছিলো, জীৱন সংসাৰ এনেকৈ টানি লৈ যাম বুলি। এতিয়া বিক্ৰমৰ অনুপস্থিতিত ৰাতি টোপনি নহা হ'ল। ডক্তৰে দিয়া শ্লিপিং টেবলেট খাইহে টোপনি আহে। একো কৰিবলৈচোন উৎসাহ নাজাগে। এয়া কাকলিৰ ভাষা। কাকলিয়ে যিগৰাকী স্বামীয়ে তেওঁক আচলতে মানসিকভাৱে শান্তি দিয়া নাছিলে, মানসিকভাৱে তেওঁ কেতিয়াও সুখী নাছিল, তথাপিও সেইজন তেওঁক স্বামী বুলি গ্ৰহণ কৰি সেই স্বামীৰ অনুপস্থিতিত বা তেওঁৰ মৃত্যু তেওঁৰ কাৰণে জীৱনটো এক টাৰ্ণিং পইণ্ট হৈছিল।
বিক্ৰমক হেৰুৱাই কাকলিৰ মনত সৃষ্টি হোৱা শূন্যতা আৰু মানসিক অস্বস্তি দূৰ কৰাত সহায় কৰিছিল কেইজনমান বন্ধুৰ হাতে। কেইজনমান বন্ধুৱে তেওঁক সহায় কৰিছিল। তেওঁলোকে কাকলিক চিনাকি কৰাই দিছিল বৌদ্ধ দৰ্শনৰ সৈতে। আৰু সেয়া আছিল কাহিনীটোৰ অন্য এটা দিশ। এটা স্পিৰিচুৱেল এটা ফ্লেভাৰ দিবলৈ চেষ্টা কৰা হৈছে কাহিনীটোক। আৰু সেইটোৱে কাহিনীটোক মোৰ মতে এটা গাম্ভীৰ্যতা প্ৰদান কৰিছে আৰু এটা বেলেগ এটা জীৱন জীয়াই থকা উপন্যাসিকে তাৰ দ্বাৰা প্ৰয়াস কৰিছে যে মানুহে জীৱনৰ কিছুমান সমস্যা কেনেধৰণে কিছুমান সমস্যাৰ কেনেধৰণে সমাধান নিজেই কৰি ল'ব পাৰে। কিছুমান মানসিক অশান্তি, তেওঁ জীৱনৰ মানসিক অশান্তিবিলাক কাকলিয়ে তেনেদৰে দূৰ কৰাৰ চেষ্টা কৰিছিল আৰু জীৱনৰ গতিটো সলাবলৈ চেষ্টা কৰিছিল। উপন্যাসখনত প্ৰকাশিত বৌদ্ধ দৰ্শনৰ বিভিন্ন দিশ, চান্তিং, বুদ্ধৰ লোটাছ সূত্ৰ আদিয়ে উপন্যাসখনক অন্য এটা মাত্ৰা প্ৰদান কৰিছে। উপন্যাসখনত লেখিকাই কৌশিক চৰিত্ৰটো উপস্থাপন কৰি সমাজৰ এচাম প্ৰতাৰকৰ মুখা খুলি দিবলৈ প্ৰয়াস কৰিছে। কৌশিকৰ দৰে সুবিধাবাদী চৰিত্ৰ সমাজত অভাৱ নাই, যিয়ে মানুহৰ আবেগৰ লগত খেলি সুবিধা আদায় কৰে। উপন্যাসখনত বৰ্ণিত আন আন চৰিত্ৰসমূহেও উপন্যাসৰ কাহিনীৰ গতিশীলতাত প্ৰভাৱ পেলাইছে। উপন্যাসখনত মানৱ মনৰ মনস্তাত্ত্বিক দিশসমূহ ফুটাই তুলিবলৈ উপন্যাসিকে বিশেষ প্ৰয়াস কৰা যেন লাগে। মৌচুমী বড়িৰ উপন্যাস মনৰ নিজান, এটা শব্দত মই যদি কওঁ তেতিয়া ক'ব লাগিব বা ক'ব বিচাৰিম এখন সুপাঠ্য উপন্যাস। আমি আশা কৰো এই উপন্যাসখনৰ বিষয়ে চৰ্চা হ'ব, বহুলভাৱে চৰ্চা হ'ব আৰু এই উপন্যাসখনে যি উদঙাই দিছে নাৰী মনস্তত্বৰ এটা সূক্ষ্ম দিশ, এই সূক্ষ্ম দিশৰ বিষয়ে আলোচনা হোৱাটো অতি প্ৰয়োজন আৰু এই বিষয়ে আমাৰ সমাজত নাৰীসকল বিশেষকৈ সজাগ হোৱাটো অতি প্ৰয়োজন বুলি ভাবো। মোৰ ক'বলগীয়া ইমানখিনিয়ে। ধন্যবাদ। ধন্যবাদ। গীতামণি ফুকন বাইদেৱে খুব সুন্দৰভাৱে মৌচুমী বড়ি বাইদেউৰ যিখন মনৰ নিজানৰ উপন্যাস সেইখনৰ বিষয়ে খুব সুন্দৰভাৱে এটা